স্বাগতম ইএস আসাম পেপার চেনেললৈ সকলোকক যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ছেকেণ্ড ছেমিষ্টাৰ FYUGP কোৰ্ছ AEC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্ছ কমন পেপাৰ যিটো আছে ইংলিছ কমিউনিকেশ্যন ভেৰি ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন এনচাৰ ফৰ এক্সামিনেশ্যন 2025 ইউনিট 2 listening and speaking 1 and 2 marks question and answer তো সেকেন্ড সেমিস্টার যেটো তোমালোকৰ কমন পেপাৰ ইংলিশ কমিউনিকেশ্যন 2 আছে তো সেইখন বিষয়ৰ দ্বিতীয় নম্বৰ ইউনিটৰ বা দ্বিতীয় নম্বৰ চেপ্টাৰ যেটো দি আছে লিসেনিং এন্ড স্পিকিং তো এইখন চেপ্টাৰৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজি তো তোমালোকে চাই লোৱা তো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো দি আছে কোৱেশ্চন নম্বৰ 1 যে হোৱাট ইজ স্পিকিং তাৰ আনসাৰটো দি আছে যে স্পিকিং ইজ দ্য ডেলিভাৰী অফ ল্যাঙ্গুৱেজ থ্ৰু দ্য মাউথ টু স্পিক উই ক্ৰিয়েট সাউন্ডস ইউজিং মেনি পাৰ্টস অফ আৱাৰ বডি ইনক্লুডিং দ্য লংস vocal tract vocal cords twin teeth and lips তো প্ৰথম কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তোমালোকে 1 নম্বৰ আৰু বা 2 নম্বৰ প্ৰশ্নকৰণ শিকি যাব পাৰা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে কোৱেশ্চন নম্বৰ 2 হোৱাট ইজ লিসেনিং answer the listening is the ability to accurately receive and interpret message in the communication process question number 3 what are the content words the answer to all the content words are nouns adjectives adverbs and main verbs question number 4 what is asterisk the answer to the answer to all the asterisk refers to syllable pronounce the emphasis place an specific syllable in a word or words of a sentence. So 4 number প্রশ্ন হিকি যাবা ইম্পর্টেন্ট হয় question number 5 যে what is shadow reading most important very important প্রশ্নটো 1 নম্বৰ প্ৰশ্নৰ কাৰণে যে আনসাৰটো দিয়া আছে যে shadow reading is when we read along with a video or audio clip. Question number 6. What are the 2 main types of intonation patterns? Answer to this. There are 2 main types of intonation patterns, rising and falling. So, rising and falling. Question number 7. What does a rising intonation indicate? Answer kon dia se je answer to hall je A. Rising intonation indicates a question or uncertainty. তো 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তো এইবিলাক প্ৰশ্ন যেটো তোমালোকৰ ইংলিশ কমিউনিকেশ্যনৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ কাৰণে ইম্পৰ্টেন্ট হয় 2025 বৰ্ষৰ কাৰণে তাৰ পিছত তোমালোকৰ দিয়া আছে যে কোৱেশ্চন নম্বৰ 8 টো হল যে হোৱাট ইজ দা আদাৰ ওয়ার্ড ফৰ স্ট্রেস তাৰ আনসাৰটো দিয়া আছে যে emphasize the answer to is emphasize. Question number 9. What is sentence stress? The answer to this is sentence stress refers to the words in a sentence that get the most emphasis. So 9 number to important হয় তাৰ পিছত তোমালোকৰ next important প্ৰশ্নটো দিয়া আছে যে question number 10. What does pitch refer to? The answer খন দিয়া আছে যে pitch refer to how high or low a sound is. So what does pitch refer to? Pitch refer to how high or low a sound is. So 10 number প্রশ্নটো very important হয় তাৰ পিছত দিয়া আছে তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নটো question number 11 what is sense stress তো এইখন আনসাৰ কিনে তোমালোকে চাই লবা তাৰ পিছত তোমালোকৰ 12 প্ৰশ্নটো দিয়া আছে 12 question number 12 what do you mean by phonology এইখন চাই লবা তো তোমালোকে এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে 2 নম্বৰ প্ৰশ্ন কৰনা বা 1 নম্বৰী তাৰ পিছত 11 নম্বৰ প্ৰশ্ন দিছে aside from intonation what are the other prosodic feature তো তোমালোকে আনসাৰ কিনি চাই লবা কাৰণ আনসাৰ কিনি কবলৈ কিনি ভিডিওটো বেছি লং হৈ আছে তো তাৰ কাৰণে তোমালোকক কোৱেশ্চনটো কৈ দিয়া আছে আৰু আনসাৰ কি তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকৰ যে 14 নম্বৰ প্ৰশ্নটো দিছে why is stress used in speaking most important প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা বা 1 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিব পাৰা
Question number 15 যে name the steps in the process of listening. Their answer kon dia ase receiving, understanding, remembering, evaluating and responding. তো এইখিনি প্রশ্ন তো শিকি যাবা তোমালোকে 1 নম্বরই কারণে। Question number 16 তো দিয়া আছে why listening is important. Most important হয় 16 নম্বৰ প্ৰশ্নটো শিকি যাবা 2 নম্বৰ প্ৰশ্ন কাৰণে। তাৰ পিছত দিয়া আছে তোমালোকৰ যে 17 নম্বৰ প্ৰশ্নটো দিয়া আছে what are the basic types of listening আৰু answer খন হল যে active listening, selective listening, emphatic listening and ignoring listening. So what are the basic types of listening? তো চাৰিখন যে active listening, selective listening, emphatic listening and ignoring listening. তাৰ পিছত দিয়া আছে 18 নম্বৰ প্ৰশ্নটো mention some common barriers to effective listening. তো এর आंसर খিনি তোমালোকে চাই লোৱা এইবিলাক আছিল आंसर। তো প্ৰি পৰা তোমালোকৰ একটা পৰা হয় তোমালোকৰ এইখিনি আছিল आंसर 18 নম্বৰ প্ৰশ্ন। তাৰ পিছত তোমালোকৰ দিয়া আছে 19 নম্বৰ প্ৰশ্ন যে how to listen effectively. তো এইখিনি তোমালোকে শিকি যাবা এর आंसरটো চাই লোৱা आंसरটো কি দিয়া আছে। তাৰ পিছত দিয়া আছে mention some benefits of effective listening. তো এই आंसर কোন চাই লোৱা তোমালোকৰ आंसर বিলাক শিকি যাবা। তো মোস্ট ইম্পৰ্টেন্ট হয় যিবিলাক তোমালোকৰ আগত আজি ডিসকাস কৰি আছো কোশ্চেন কেইটা তোমালোকৰ ইংলিশ কমিউনিকেশন দ্বিতীয় নম্বৰ চেপ্টাৰৰ। তাৰ পিছত দিয়া আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল যে 21 হোৱাট ইজ স্পিকিং স্কিল। তো এইখনৰ आंसर খিনি চাই লোৱা। তাৰ পিছত দিয়া আছে 22 হোৱাট আর দা 4 এলিমেন্টস অফ স্পিকিং স্কিল। তো এর आंसर কোন দিয়া আছে যে দা 4 এলিমেন্টস অফ স্পিকিং স্কিল আর vocabulary, grammar, pronunciation and fluency. তো এই প্রশ্নটা ভেরি ভেরি ইম্পর্টেন্ট হয় তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন কাৰণ আহিব পাৰে যে হোৱাট আর দা 4 বা 2 এলিমেন্টস টু স্পিকিং স্কিল আহিব পাৰে। তাৰ পিছত দিয়া আছে তোমালোকৰ 23 নম্বৰ প্ৰশ্নতে হোৱাট আর দা ডিফারেন্স কনটেক্সট অফ স্পিকিং। তো এর आंसर কোন হ'ব যে দেয়ার আর 4 টাইপস অফ স্পেস কনটেক্সট interpersonal, public and mass communication. তো যেহেতু এইবিলাক আছিল কোশ্চেন আৰু आंसर ইম্পৰ্টেন্ট। তাৰ পিছত দিয়া আছে তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন 24 যে হোৱাট আর দা way to develop oral skill. তো आंसर খিনি চাই লোৱা। তাৰ পিছত দিয়া আছে তোমালোকৰ 25 নম্বৰ কোশ্চেন যে discuss the concept of effective listening. তো প্ৰশ্ন এইবিলাক আছিল প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কাৰণে শিকি যাবা আৰু आंसर খিনি ক'বলৈ গলে ভিডিওটি পিছত দীঘলীয়া হ'ব। তো তাৰ কাৰণে তোমালোকক কোশ্চেনটো কৈ দিয়া আছো আৰু आंसर খিনি তোমালোকক দেখাই দিয়া আছো তোমালোকে চাই লোৱা। তাৰ পিছত দেশ তোমালোকৰ 26 নম্বৰ প্ৰশ্ন ডিফাইন encoding and decoding. তো এর आंसर খিনি চাই লোৱা। encoding is the process of সম্পূৰ্ণখিনি তোমালোকে চাবা। তাৰ পিছত দেশ decoding is the process of। তাৰ পিছত দিয়া আছে তোমালোকৰ যে ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 27 হোৱাট ইজ syllable. তো হোৱাট ইজ syllable তো এর आंसर কোন তোমালোকে চাই লোৱা এইবিলাক আছিল आंसर। তাৰ পিছত দেশ 28 what do you mean by stress. তাৰ পিছত দেশ 29 what is intonation. তো intonation কি। তাৰ পিছত দেশ তোমালোকৰ 30 নম্বৰ প্ৰশ্ন what is phonology. তোমালোকৰ যেটো হেকৰ প্ৰশ্নটো দিয়া আছে যে এই ইংলিশ কমিউনিকেশনৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ যে কোশ্চেন নম্বৰ 30 যে what is phonology. এর आंसर কোন দিছে phonology is the branch of linguistics that studies the sound systems of language. It focus on how sounds function are organized and patterned in a particular language. তো এইখিনি আছিল आंसर যে হোৱাট ইজ phonology. তো এনেধৰণৰ প্ৰশ্ন তোমালোকৰ ফাইনাল এক্সামিনেশন আহিব পাৰে 2025 এর কাৰণে ইংলিশ কমিউনিকেশন 2 সাবজেক্টৰ। তো এনেধৰণৰ প্ৰশ্ন পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শেয়াৰ কৰি দিবা। আজিৰ ভিডিও এইখিনি আছিল।